আজিৰ এই ভিডিঅ'টিত 2022 চনৰ ক্লাছ 6ৰ নৱোদয়ৰ কুৱেশ্যন পেপাৰ এখনৰ মেণ্টেল এবিলিটি টেষ্টৰ কেইটামান কুৱেশ্যনৰ আনচাৰ কৰি দিবলৈ তোমালোক চেষ্টা কৰিম। ভিডিঅ'টি তোমালোকে শেষলৈকে চাই থাকিবা। ইয়াত ইংলিছত লিখা আছে, কিন্তু তোমালোকক মই অসমীয়াতে বুজাই দিবলৈ চেষ্টা কৰিম, গতিকে তোমালোকে মনোযোগেৰে চাই যোৱা। আৰু এই কুৱেশ্যন কেইটা যে নৱোদয় এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট তেনেকুৱা নহয়, বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণেও বহুত বেছি ইম্পৰ্টেণ্ট হয়। এতিয়া চোৱা, পাৰ্ট 1ত আমাক কি দিছে। পাৰ্ট 1ত চোৱাচোন, প্ৰথমতে ডিৰেকশ্যন অৰ্থাৎ নিৰ্দেশনা বুলি থাকিব, ঠিক আছে। নিৰ্দেশনাত কি দিয়া থাকে সেইখিনি আমি ধুনীয়াকৈ পঢ়ি চাব লাগে। ইয়াতে কৈছে যে ইন কুৱেশ্যন নাম্বাৰছ 1 to 4, 4 figures A, B, C and D have been given in each question. অৰ্থাৎ প্ৰশ্ন নম্বৰ 1ৰ পৰা 4লৈকে এইবোৰ চোৱাচোন নাম্বাৰ দিয়া আছে ইয়াতে 1 2 এনেকৈ, হয়নে? গতিকে প্ৰশ্ন নম্বৰ 1ৰ পৰা 4লৈকে ইয়াতে চোৱাচোন 4টাকৈ এনেকুৱাকৈ কি দিয়া আছে, চিত্ৰ আমাক দিয়া আছে। Of these 4 figures, 3 figures are similar in some way and 1 figure is different. ইয়াতে এই 4টা চিত্ৰৰ ভিতৰত তিনিটা চিত্ৰৰ যিকোনো প্ৰকাৰে বা কোনো নহয় কোনো প্ৰকাৰে কি আছে, মিল আছে, কিন্তু ইয়াৰ এটা চিত্ৰ কি আছে, অমিল আছে। Select the figure which is different. অৰ্থাৎ সেই যিটো অমিল চিত্ৰ আছে সেই অমিল চিত্ৰটো আমাক বিচাৰি উলিয়াবলৈ দিছে, ঠিক আছে। এতিয়া আমি ইয়াৰে কোনটো অমিল হ'ব সেয়া বিচাৰিবলৈ চেষ্টা কৰোঁ। প্ৰথমতে তোমালোকে চোৱা 1 নম্বৰটো, ইয়াৰে তোমালোকে চোৱাচোন প্ৰথমতে আঁচকেইডাল মন কৰা ধুনীয়াকৈ, এডাল চোৱাচোন ইয়াতে আঁচ আছে, হয়নে? গোটেইকেইডাল কি আছে, সো মাজেৰে আছে, ঠিক আছে। এতিয়া আমি মাজৰ আঁচকেইডাল চালোঁ, প্ৰত্যেকতে এডালকৈ মাজৰ আঁচ আছে, হয়নে? এতিয়া আমি যদি এই আঁচকেইডাল চাওঁ, ইয়াতে চোৱাচোন ইয়াতে কাষৰ ফালে আছে এই আঁচডাল, ইয়াতেও কাষত আছে এই আঁচডাল, হয়নে? ইয়াতেও কি আছে, কাষৰ ফালে আঁচডাল আছে। কিন্তু ইয়াতে যদি আমি এই আঁচডাল লক্ষ্য কৰোঁ, ইয়াতে ক'ত আছে চোৱাচোন, একেবাৰে সো মাজত আছে এই আঁচডাল, হয়নে? গতিকে বাকীকেইডাল কিন্তু কাষে কাষে আছে চোৱাচোন। গতিকে এই তিনিটাৰ মিল আছে, কিন্তু এইটো আমাৰ অমিল আছে। গতিকে প্ৰশ্ন নম্বৰ 1ৰ কাৰেক্ট আনচাৰ অপশ্যন নম্বৰ A হ'ব। আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে বুজি পালা। এতিয়া আমি প্ৰশ্ন নম্বৰ 2ৰ আনচাৰ উলিয়াবলৈ চেষ্টা কৰোঁ। প্ৰশ্ন নম্বৰ 2ত চোৱাচোন আমি কি অমিল আছে আমি চাব লাগে। ইয়াত K আছে, ইয়াত I আছে আৰু T আছে। চোৱা, ইয়াত K I আৰু T আছে, হয়নে? ইয়াতো চোৱাচোন T I K, অৰ্থাৎ K I আৰু T আছেই, হয়নে? ইয়াতো চোৱাচোন K I T আছে, কিন্তু ইয়াত যদি ভালদৰে চোৱা ইয়াত I K C আছে। ইয়াত চোৱাচোন এই যিটো আমি K পালোঁ, ঠিক আছে, এই Kটো তোমালোকে চোৱা, এই যিটো K, এই Kটো ইয়াতে কি আছে, অমিল আছে, হয়নে? চোৱাচোন, আৰু ইয়াতে চোৱা চিও অমিল আছে। K আৰু C চোৱাচোন বাকীকেইটাত নাই, আছেনে? নাই। কিন্তু চোৱা ইয়াতে K আছে, ইয়াতেও K আছে, চোৱা Kটো আমাৰ ইয়াতে থাকিব, কিন্তু Cটো নাই। চোৱা তোমালোকে চোৱা ইয়াতে K আছে, ঠিক আছে, মই লিখি দিছোঁ তেতিয়া ভালদৰে বুজি পাবা। ইয়াতেও আমাৰ K আছে, ইয়াতেও K আছে, আৰু ইয়াতেও আমাৰ K আছে। নেক্সট চোৱা ইয়াতে I আছে, এতিয়া I লিখিলোঁ, ইয়াতেও I আছে, I লিখিলোঁ, ইয়াতেও I আছে, I লিখিলোঁ, নেক্সট ইয়াতেও I আছে, I আমি লিখি ল'লোঁ, ঠিক আছে। নেক্সট ইয়াতে T আছে, তাৰপিছত ইয়াতেও আমাৰ T আছে, নেক্সট ইয়াতেও আমাৰ T আছে, কিন্তু ইয়াতে T নাই, ইয়াতে কি আছে চোৱাচোন, ইয়াতে আমাৰ C আছে, হয়নে? অৰ্থাৎ বাকী তিনিটাৰ মিল আছে, কিন্তু 2 নম্বৰটো আমাৰ অমিল আছে। আৰু ডিৰেকশ্যনত আমাক সেইটোৱে কৈছে যে তিনিটাৰ কিবা নহয় কিবা প্ৰকাৰৰ মিল আছে, এটা কিন্তু আমাৰ অমিল আছে। গতিকে অমিলটো আমি বাছি উলিয়ালোঁ, অপশ্যন নম্বৰ D আমাৰ কাৰেক্ট আনচাৰ হ'ব। আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে বুজি পাইছা। তো এনেকুৱা ধৰণৰ কুৱেশ্যনে এইবাৰ তোমালোকৰ পৰীক্ষাত আহিব। যদি তোমালোকে অনলাইন ক্লাছ কৰিব বিচৰা, এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰা। আমাৰ হোৱাটছআপ নম্বৰ ডেছক্ৰিপশ্যনত দি থোৱা আছে। অধিক জানিবৰ বাবে হোৱাটছআপতো আমাক মেছেজ কৰি সুধিব পাৰিবা। এতিয়া চোৱা তোমালোকে 3 নম্বৰটো, 3 নম্বৰত চোৱাচোন ইয়াতে আমাৰ কি অমিল আছে চাব লাগে, হয়নে? এতিয়া ইয়াত যদি আমি কি অমিল আছে চাওঁ, ইয়াতে চোৱাচোন এনেকৈ আছে, চোৱাচোন এই কোণটোত আছে, ইয়াতে চোৱাচোন এইটো কোণত আছে, হয়নে? ইয়াতে চোৱাচোন এইটো কোণত আছে, আমাৰ একে একে হৈ আছে। কিন্তু ইয়াত চোৱাচোন মাত্ৰ এনেকৈ আঁচ এডালহে আছে, বাকীকেইটাৰ লগত বাকী তিনিটাৰ লগত ইয়াৰ কোনো মিল নাই। গতিকে অপশ্যন নম্বৰ B আমাৰ কাৰেক্ট আনচাৰ হ'ব। নেক্সট তোমালোকে চোৱা এতিয়া 4 নম্বৰটো। 4 নম্বৰটো যদি তোমালোকে ভালদৰে চোৱা, ইয়াত চোৱাচোন ইয়াতে প্ৰত্যেকতে এনেকৈ গোল আছে, হয়নে? ইয়াতে চোৱাচোন ইয়াতেও আছে, চোৱা
ইয়াতেও আছে কিন্তু ইয়াত আমাৰ এইটো নাই এইটো কোনটো সাইডত আছে বাহিৰত আছে এইটো অমিল হ'ব হয়নে বাহিৰত চোৱাচোন এই গোলটো ক'ত আছে ভিতৰত আছে চোৱা যিখিনি মই মাৰ্ক কৰি দিছো কিন্তু ইয়াত আমাৰ নিয়ম মতে ইয়াত থাকিব লাগিছিল কাৰণ বাহিৰত গোটেই ভিতৰত আছে কিন্তু থাকিল ক'ত বাহিৰত থাকি গ'ল হয়নে গতিকে আমাৰ কোনটো অমিল হ'ব অপচন নম্বৰ ডি টো আমাৰ অমিল হ'ব আশা কৰিছো তোমালোকে বুজি পাইছা এতিয়া চোৱা নেক্সট পাৰ্ট 2 পাৰ্ট 2 চোৱাচোন ডিৰেকচনত আমাক কি দিছে ডিৰেকচনত আমাক দিছিল যে ইন কুৱেশ্যন নাম্বাৰস 5 to 8 a question figure is given on the left side অৰ্থাৎ চোৱাচোন লেফট সাইড মানে হৈছে বাওঁফাল ঠিক আছে এইটো বাওঁফাল এই বাওঁফালে কি দিয়া আছে আমাক এটা কুৱেশ্যন ফিগাৰক অসমীয়াত প্ৰশ্নচিত্ৰ বুলি কোৱা হয় তো লেফট সাইডত এটা প্ৰশ্নচিত্ৰ আমাক দিছে and four answer figures marked a b c and d are given on the right side আৰু ৰাইট সাইড অৰ্থাৎ এই সাইডত সোঁফালে ঠিক আছে কোন সোঁ হাত আছে সোঁফালে ঠিক আছে তো সোঁফালে আমাক কি দিছে চাৰিটা এনেকৈ আমাক চিত্ৰ দিছে চোৱা a b c d লিখা আছে তলত চাৰিটা আমাক চিত্ৰ দিছে select the answer figure which is exactly the same as the question figure and darken the circle in the OMR answer sheet against the number corresponding to the question আমাক কি কৈছে চোৱা select the answer figure which is exactly the same as the question figure অৰ্থাৎ প্ৰশ্নচিত্ৰটোৰ নিচিনা একেবাৰে সেম ঠিক আছে একেবাৰে মিল থকা কোনটো চিত্ৰ ইয়াতে মিল আছে প্ৰশ্নচিত্ৰটোৰ নিচিনা সেইটো আমাক ইয়াৰ পৰা বাছি উলিয়াবলৈ কৈছে গতিকে আহা আমি ইয়াৰ মিল কোনটো আছে আমি বাছি উলিয়াবলৈ চেষ্টা কৰো এতিয়া তোমালোকে এই চিত্ৰটো চোৱাচোন ইয়াতে ব্ল্যাক কালাৰত কিমানটা আছে চোৱাচোন এটা দুটা তিনিটা আছে আৰু ইয়াতে চোৱাচোন হোৱাইট কালাৰত কিমানটা আছে চোৱা এটা দুটা তিনিটা চাৰিটা পাঁচটা আছে হয়নে গতিকে এইটোৰ লগত মিল থকাটো আমাক বাছিবলৈ দিছে নহয় গতিকে মিল থকাটো আমি চাব লাগিব অৰ্থাৎ চোৱা আমি কি কৰিলো আমি মিল থকাটো বাছিবৰ কাৰণে এইটোত আমি কিমান নম্বৰ দিলো 1 নম্বৰ দিলো অৰ্থাৎ এই এইটোৰ লগত ইয়াতে মিল থাকিব ইয়াত চোৱাচোন এইটো ইয়াতে আছে নেকি এইটো নাই এইটো অপচন অটোমেটিক কেনসেল হৈ গ'ল ইয়াত কিন্তু আছে তোমালোকে চোৱা এই 1 নম্বৰটোৰ লগত এইটো 1 নম্বৰ মিলিছে গতিকে ইয়াতো আমি 1 নম্বৰ আমাৰ সুবিধাৰ কাৰণে দি ললো ঠিক আছে নেক্সট আমি যদি চাও ইয়াতে 2 নম্বৰ দি ললো এইটো ঠিক আছে এইটো তোমাৰ কেনসেল হৈ গ'ল ইয়াতো চোৱাচোন এটা এৰি ইয়াতে 2 নম্বৰত আকৌ ব্ল্যাক কালাৰ কৰা আছে কোলা কালাৰ কৰা আছে হয়নে গতিকে ইয়াতে আমি 2 নম্বৰ দি ললো কিন্তু চোৱা এই 1 নম্বৰ ঠাইত ইয়াতে কালাৰ কৰা আছে জানো নিশ্চয় এইটো নাই এইটো কেনসেল হৈ গ'ল ইয়াতো চোৱাচোন এই 1 নম্বৰত ঠাইত যিখিনি কালাৰ কৰা আছে ইয়াতে আছে নে কালাৰ কৰা এইখিনি নাই এইখিনি বগা হৈ আছে হয়নে গতিকে এইটো আমাৰ কেনসেল হৈ গ'ল এবাৰ নেক্সট চোৱা ইয়াতে দুটা এৰি দিছে ইয়াতে দুটা হয় আমি এৰি দিলো ঠিক আছে নেক্সট ইয়াতে চোৱাচোন ব্ল্যাক কালাৰত আছে 3 নম্বৰ দি ললো গতিকে ইয়াতে 3 নম্বৰ ধুনিয়াকৈ মিলিছে গতিকে অপচন নম্বৰ বি টো হ'ব এই কোৱেশ্চনটিৰ কাৰেক্ট আনসাৰ আশা কৰিছো ধুনিয়াকৈ তোমালোকে বুজি পালা এতিয়া সেম কোৱেশ্চন হয় কোৱেশ্চন নম্বৰ 6 টো এই প্ৰশ্নচিত্ৰটো তোমালোকে চোৱা আৰু এই চাৰিটাৰ মাজত কোনটোৰ মিল আছে সেইটো তোমালোকে বিচাৰি উলিয়াই আমাক কমেন্ট সেকশনত জনোৱা ইয়াৰ পিডিএফ সমূহৰ লগতে আনসাৰ সমূহ তোমালোকে আমাৰ এপত পাবা এপটো এতিয়া ডাউনলোড কৰা ডেসক্ৰিপচনত লিংক দি থোৱা আছে